এডিআৰই আৰু আছাম পুলিচৰ উপযোগী হোৱাকৈ আপোনালোকৰ মাজলৈ আজি কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আহকচোন কুৱেশ্যনকেইটা আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আমেৰিকা। নেক্সট কুৱেশ্যন, ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হেমিছ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যই অসমৰ লগত সকলোতকৈ দীঘল সীমা ভাগ বতৰা কৰে? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰুণাচল। নেক্সট কুৱেশ্যন, জয়মতী ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1935 চন। নেক্সট কুৱেশ্যন, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ঢাকা। নেক্সট কুৱেশ্যন, চপচৰকুট কোনখন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মিজোৰাম। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে কীৰ্তন পুথিখন কাৰ ৰচনা? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শংকৰদেৱ। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 21 জুন। 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে নগাসকলৰ হৰ্ণবিল উৎসৱ কোনটো পক্ষীৰ নামত উদযাপন কৰা হয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ধনেশ পক্ষী। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে ভাৰত সম্বিত গ্ৰন্থখনি কোনে লিখিছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জৱাহৰলাল নেহেৰু। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মিলন। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বিষ্ণুৰাম মেধি। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে কোনখিনি সময়ক কোম্পানীৰ আমোল বুলি কোৱা হয়? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1826 চনৰ পৰা 1858 চন। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে মোৱামৰীয়া বিদ্ৰোহ কোন ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল।